বাড়ি ঘেরুয়াবি আরু ঘেরুয়াবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়া কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি ভাই ভাই বুলি চপালি কাণ নিজেই খান্দি ললি জখিনীৰ খাল ভাই ভাই বুলি চপালি কাণ নিজেই খান্দি ললি জখিনীৰ খাল ভাই হতই ককাই হতই ঘৰ ঘেৰুৱাবি বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়া কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰে আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনেই ৰাজ্য ত্ৰিপুৰা আৰু অসম য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়া দত্ত বনি চলে আমি সকলো একত্ৰিত হ'লে নোৱাৰো নে নব ইয়াৰ সমাধানৰ উপায় দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় অসমতে অসমীয়াৰ আজি এনুৱা বিদায় শস্য শ্যামলা গছে বনে ভৰা অসমৰ সেউজী মাটি হেনো মাটি ধৰাত আজি চোন হ'লে গৈ অনাও অসমীয়াৰ ভেটি শস্য শ্যামলা গছে বনে ভৰা অসমৰ সেউজী মাটি হেনো মাটি ধৰাত আজি চোন হ'লে গৈ অনাও অসমীয়াৰ ভেটি দুদিনৰ পিছতে নলবনে বাৰু বাকী থকা খিনিও কাঢ়ি এতিয়া কৰিবি কি ভাই হতই ককাই হতই ঘৰ ঘেৰুৱাবি বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়া কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি দেশ জাতি মাটি সুৰক্ষা দিয়াৰ স্বাৰ্থত অসমত বহুতো জাতীয় সংগঠন হ'ল এইটো ভাল কথা কিন্তু হতাম পুৰুষীয়া অসমীয়া একতাৰ জৰিডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয় তাকো চকু দিয়াৰ সময় হ'ল দেশ জাতিৰ বাবে শত শতজনৰ শ্বহীদ হ'ল কিন্তু জাতিটো এতিয়াও সুৰক্ষিত নহ'ল এতেকে জাতিটো এনে বিপদৰ কালত ভাগ ভাগ হৈ থকা অসমীয়া একত্ৰিত হোৱাৰ সময় হ'ল নহ'লে তাহানিতে ভূপেন হাজৰিকাদেৱে গাই যোৱা আজিৰ অসমীয়াই নিজক নিচিলিলে অসম ৰখাতলে যাব বোলা কথাষাৰো যেন সময় সমাগত হ'ব দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় আহৈ ভাইহঁত একেলগে ওলাই
হ'ব